নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায় উষ্ণতা আৰু ইয়াৰ যোগ আগৰ অধ্যায়ত আমি ইতিমধ্যে গম পাই আহিছো উষ্ণতা মানে কি আৰু উষ্ণতা আমি কিহৰ সহায়ত জুখিব পাৰো আজি আমি পঢ়িম শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ ওপৰত এজন স্বাস্থ্যৱান মানুহৰ উষ্ণতা কিমান হ'ব পাৰে জানানে হেতু হ'ব পাৰে 37 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াত চোৱা শৰীৰৰ সাধাৰণ উষ্ণতা 37 ডিগ্ৰী সেন্টিগ্ৰেড আৰু যদি আমি ফাৰেনহাইট স্কেলত জোখো তেতিয়া হ'ব 98.6 ডিগ্ৰী ফাৰেনহাইট এই স্কেলটোৰ কথা আগত তোমালোকক কৈছো মনত নিশ্চয় আছে চাগে নহয় জানো আৰু চোৱা ব্যক্তিভেদে ইয়াৰ সামান্য ভিন্নতা থাকিব পাৰে এতিয়া চোৱা আগৰ এটা এক্টিভিটি মই তোমালোকক দিছিলো আৰু সেই এক্টিভিটিৰ যোগেদি আমি গম পাইছিলো যে আমাৰ ব্যক্তিভেদে আমাৰ উষ্ণতা বেলেগ বেলেগ হ'ব পাৰে যেটো মই তোমালোকৰ বিজ্ঞানৰ শিক্ষকৰ লগত ক্ৰিয়াকলাপটো কৰিবলৈ কৈছিলো যে হেতুত হয়তো তোমালোকে দেখিছিলা যে তোমালোকৰ বন্ধুসকলৰ উষ্ণতাৰ তাৰতম্য দেখা পোৱা গৈছিল ঠিক তেনেদৰে সকলো ব্যক্তিৰে কিছু ক্ষেত্ৰত উষ্ণতাৰ অলপ বেছি পৰিমাণে ভিন্নতা দেখিবলৈ পোৱা যায় আৰু চোৱা এটো কিয় হয় দিনৰ সময়ত বয়স আৰু কাৰ্যকলাপৰ লগে লগে তাপমাত্ৰাৰ হলনি হ'ব পাৰে এটো হয়তো দিনৰ সময়ত বেলেগ এটা উষ্ণতা পাব পাৰা ৰাতিৰ সময়তো বেলেগ এটা পাব পাৰা হয়নে ঠিক তেনেদৰে বয়স হলেও বেলেগ হ'ব পাৰে বা বেলেগ ধৰণৰ যদি আমি কিবা কামো কৰো তেতিয়াও আমাৰ হয়তো উষ্ণতা পাৰ্থক্য দেখা দিব পাৰে আৰু চোৱা ক্লিনিক্যাল থাৰ্মোমিটাৰৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা এতিয়া আমি জানিলো আমাৰ শৰীৰৰ উষ্ণতা জুখিবলৈ আমি ক্লিনিক্যাল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো এই যে ক্লিনিক্যাল থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰো এইটো ব্যৱহাৰ কৰোতে কিছু আমি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ আমি জানো এই থাৰ্মোমিটাৰটো কাচেৰে বনোৱা হয় নে আৰু তাত কি থাকে পাৰা থাকিব পাৰে হয়নে আৰু এই ক্লিনিক্যাল থাৰ্মোমিটাৰটো আমি ব্যৱহাৰ কৰোতে কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে চাও আহা এছৱা এটো এটা ক্লিনিক্যাল থাৰ্মোমিটাৰ হয় না ইয়াত কি কৈছে চোৱা নিৰ্দেশনা পুস্তিকাখন পঢ়ক আৰু অনুসৰণ কৰক প্ৰথমতে চোৱা আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ ক্লিনিক্যাল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোতে ইয়াৰ লগত এখন আমাৰ নিৰ্দেশনা পুস্তিকা আহিব আৰু সেইখন আমি ভালদৰে পঢ়িব লাগিব তাৰ পাছত ব্যৱহাৰৰ আগতে আৰু পিছত টিপটো ধুব লাগে এই ব্যৱহাৰ যেতিয়া আমি কৰিম তাৰ আগৰ আৰু পিছত আমি ইয়াৰে টিপটো কি কৰিব লাগিব আমি ভাল সফা পানীৰে ধুব লাগিব বুজিছা তাৰ পাছত ডিজিটেল বা ডিসপ্লে অংশটো তিয়াই নিদিব আৰু তাৰ চোৱা যেতিয়া আমি এটো টিপটো ধুম তেতিয়া যাতে এই ডিজিটেল যত আমাৰ টেম্পাৰেচাৰটো ওলাই থাকিব এটো যাতে পানী নপৰে এটো আমি ধ্যান দিব লাগিব বুজিছা তাৰ পাছত থাৰ্মোমিটাৰটো টিপত ধৰি নাৰাখিব আৰু চোৱা থাৰ্মোমিটাৰটো আমি ইয়াৰ টিপত ধৰিব নালাগিব বুজিছা ইয়াৰ পাছত এটা আমি ক্ৰিয়াকলাপ কৰিম সেই ক্ৰিয়াকলাপটো চোৱা শৰীৰৰ উষ্ণতাৰ ৰেকৰ্ডিং এতিয়া শৰীৰৰ উষ্ণতা কিমান হয় তাক আমি ৰেকৰ্ডিং কৰিম এসপ্তাহত প্ৰতিটো দিনৰে বিভিন্ন সময়ত তোমাৰ বা আপোনাৰ শৰীৰৰ উষ্ণতা জুখিব লাগিব আৰু এই ক্ৰিয়াকলাপটো কি কৰিম এসপ্তাহত আমাৰ শৰীৰৰ উষ্ণতাটো কিমান হলনি হৈছে হেতু আমি নিৰীক্ষণ কৰিব লাগিব আৰু হেতু আমি লিখি যাব লাগিব চোৱা আমাৰ প্ৰতিদিনে আমাৰ উষ্ণতা বেলেগ বেলেগ হ'ব পাৰে সোমবাৰেও আমাৰ ৰাতিপুৱা বেলেগ হ'ব পাৰে দুপৰীয়াও বেলেগ হ'ব পাৰে হয়নে তাৰ পিছত চোৱা মঙ্গলবাৰে বোলে তোমাৰ অলপ জ্বৰ হৈ গ'ল জ্বৰ হলেতো আমাৰ বডি টেম্পাৰেচাৰটো বাঢ়িবই নহয় জানো তেতিয়া তোমাৰ সেই ক্লিনিক্যাল থাৰ্মোমিটাৰটোৱে তোমাৰ টেম্পাৰেচাৰটো অলপ বেলেগ দেখাব পাৰে আকৌ দেখিলা যে দুপৰীয়া তোমাৰ জ্বৰ ভাল হৈ গ'ল আকৌ নৰমাল দেখাব পাৰে তেনেদৰে বুধবাৰে ধৰা ৰাতিপুৱাটো অলপ ঠাণ্ডা পৰি আছিল তেতিয়া তোমাৰ টেম্পাৰেচাৰটো অলপ বেলেগ দেখাব পাৰে আৰু বোলে দুপৰীয়ালে বহুত ৰ'দ দিছে তেতিয়াও তুমি গৰমত বোলে ঘূৰি ফুৰিছা তাৰ পাছত তুমি যদি টেম্পাৰেচাৰ জুখিছা তেতিয়াও হয়তো তোমাৰ বেলেগ হ'ব পাৰে গতিকে আমি ক'ব নোৱাৰো যে সদায় আমাৰ টেম্পাৰেচাৰ একেই থাকিব পাৰে বুলি আৰু এই প্ৰক্ৰিয়াটো তোমালোকে কৰি চাব পাৰা ডাঙৰৰ সহায় লৈ তাৰ পাছত চোৱা ইয়াত আমি কি পৰ্যবেক্ষণ কৰিম চোৱা গোটেই দিনটোত
গোটেই দিনটোত শৰীৰৰ উষ্ণতা সলনি হয় মই কৈছো না গোটেই দিনটোত শৰীৰৰ উষ্ণতা সলনি হ'ব সাধাৰণ উষ্ণতা 37 ডিগ্ৰী সেন্টিগ্ৰেড সাধাৰণ উষ্ণতা আমাৰ কিমান থাকিব লাগিব 37 ডিগ্ৰী সেন্টিগ্ৰেড বা অকমান ইফাল হ'ব পাৰে একো নহয় বাৰু 35 ডিগ্ৰী সেন্টিগ্ৰেডৰ তলত যদি 35 ডিগ্ৰী সেন্টিগ্ৰেডৰ যদি তলত হৈ যায় আৰু যদি 82 ডিগ্ৰী সেন্টিগ্ৰেডৰ ওপৰত হয় তেতিয়াহে অলপ ভাবিবলগীয়া বিষয় হৈ পৰিব বুজিছা যদি তোমাৰ 37 বা 37 পইণ্ট সামথিং এনেকে থাকিব পাৰে বা 36ও যদি তোমাৰ থাকিব পাৰে তেতিয়া তুমি নৰমেলত থাকিবা আৰু যদি তোমাৰ 35ৰ তলত হৈ যায় তেতিয়া তুমি হয়তো আমি ডক্টৰৰ ওচৰলৈ যাব লাগিব আৰু যদি 82ৰ ওপৰলৈ গুচি যায় তেতিয়া আমি ডক্টৰৰ ওচৰলৈ যোৱাটো নিতান্তই প্ৰয়োজনীয় তাৰ পাছত চোৱা এতিয়া আমি বিভিন্ন উষ্ণতাৰ ওপৰত চাওঁ এটো শিশু দেখিছা শিশুটোৰ জ্বৰ হৈছে জ্বৰ হোৱাত এটো ক্লিনিক্যাল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰিছে দেখিছানে ক'ত দিছে ক'ত লগাইছে শিশুটোৰ কাকলতিৰ ওচৰত আৰু কাকলতিৰ ওচৰলৈ নি শৰীৰৰ যেটো টেম্পাৰেচাৰ যেটো উষ্ণতা জুখিব পাৰি চোৱা শিশু আৰু বৃদ্ধৰ উষ্ণতা কাকলতিৰ তলত ডিজিটেল থাৰ্মোমিটাৰে জুখিব পাৰি এনেদৰে জুখিলে উষ্ণতা শৰীৰৰ প্ৰকৃত উষ্ণতাতকৈ 0.5 ডিগ্ৰী সেন্টিগ্ৰেড আৰু পৰা 1 ডিগ্ৰী সেন্টিগ্ৰেড কম হ'ব এনেদৰে যদি আমি জুখো তেতিয়া আমাৰ যেটো আমাৰ নৰমেল টেম্পাৰেচাৰ থাকে তাতকৈ অলপ কম পোৱা যাব এতিয়া চোৱা সৰুৰ শিশুৰ শৰীৰৰ উষ্ণতা অলপ বেছি হয় যিবোৰ আমাৰ অকনমানি মাইনা থাকে সিহঁতৰ উষ্ণতা সাধাৰণ উষ্ণতাতকৈ অকমান বেছি হ'ব পাৰে আৰু বৃদ্ধ শৰীৰৰ উষ্ণতা অলপ কম হ'ব পাৰে আমাৰ ককা আইতাহঁতৰ উষ্ণতা অলপ আমাতকৈ কম হ'ব পাৰে উতলি থকা পানী বা বৰফ ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰৰ বাহিৰত থাকে এতিয়া চোৱা এই যে আমি ক্লিনিক্যাল থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰিলো এই থাৰ্মোমিটাৰটোক আমি কেৱল শৰীৰৰ উষ্ণতা জুখিবলৈহে ব্যৱহাৰ কৰিলো ইয়াক আমি গৰম হৈ থকা পানীখিনিৰ উষ্ণতা কিমান বা বৰফ এটা কিমান ঠাণ্ডা এটো জুখিবলৈ আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ কি জানানে কাৰণ এই থাৰ্মোমিটাৰটো যেটো পৰিসৰ হেতুৰ উষ্ণতাৰ বাহিৰত থাকিব তাৰ স্কেলটো অলপ বেলেগ থাকিব যেটো আমাৰ ক্লিনিক্যাল থাৰ্মোমিটাৰত হেতু স্কেল নাথাকে ইয়াৰ পাছত চোৱা থাৰ্মোমিটাৰৰ আগতে জ্বৰৰ মূল্যায়নৰ প্ৰায়ে নাৰীৰ স্পন্দন পৰীক্ষা কৰি কৰা হৈছিল যদিও বহুতো প্ৰভাৱশালী কাৰকৰ বাবে ই অবিশ্বাস্য এতিয়া চোৱা থাৰ্মোমিটাৰ যেতিয়া আগতে নাছিল তেতিয়া আগতে কি জানানে জ্বৰ কিমান হৈছে তাৰ মূল্যায়ন কৰিবলৈ নাৰীৰ স্পন্দনটো ব্যৱহাৰ কৰা হৈছিল কিন্তু এটো গ্ৰহণযোগ্য এটো কাৰণেই নহয় কাৰণ নাৰীৰ স্পন্দন বিভিন্ন কাৰণত বেলেগ বেলেগ হ'ব পাৰে গতিকে নাৰীৰ স্পন্দনটোৱে আমি কেৱল জ্বৰ জোখাৰ বা উষ্ণতা শৰীৰৰ উষ্ণতা জোখাৰ একমাত্ৰ আহিলা হিচাপে আমি মূল্যায়ন কৰিব নোৱাৰো এতিয়া আমি পঢ়িম অন্য এটা থাৰ্মোমিটাৰৰ কথা যাৰ নাম হৈছে ইনফ্ৰাৰেড থাৰ্মোমিটাৰ এই ইনফ্ৰাৰেড থাৰ্মোমিটাৰটো তোমালোকে দেখিছা এনেকুৱা থাৰ্মোমিটাৰ তোমালোকে ক'ত দেখিছিলা মনত পৰিছেনে যেতিয়া কোভিড-19 মহামাৰী আহিছিল তেতিয়া আমি প্ৰায়ে এনেকুৱা থাৰ্মোমিটাৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা দেখিছিলো হয়নে নহয় এই ধৰা আমি হস্পিটাল গৈছো তাতো এনেকুৱা থাৰ্মোমিটাৰ আমাক টেম্পাৰেচাৰ জুখিছিল বা কৰবাত আমি বাছত উঠিব গৈছো তেতিয়াও এনেকুৱা থাৰ্মোমিটাৰে ব্যৱহাৰ কৰিছিল হয়নে নহয় বা কৰবাত আমি পাৰ্কত যাব সোমাইছিলো তেতিয়াও হয়তো এনেকুৱা থাৰ্মোমিটাৰে আমাৰ শৰীৰৰ উষ্ণতাটো চেক কৰিছিল হয়নে নহয় চোৱা কোভিড-19ৰ মহামাৰীৰ সময়ত এনে থাৰ্মোমিটাৰ সাধাৰণ হৈ পৰিল এনে থাৰ্মোমিটাৰ আগতে আছিল যদিও ইমান বেছি ব্যৱহাৰ কৰা মানুহে নাছিল যেতিয়াৰ পৰা কোভিড-19 আৰম্ভ হ'ল তেতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰটো অতি সাধাৰণ হৈ পৰিল সবতে ব্যৱহাৰ কৰে মানে শাৰীৰিক সংস্পৰ্শ নোহোৱাকৈ দূৰৰ পৰা উষ্ণতা জুখিব লাগে এই থাৰ্মোমিটাৰে কেনেকৈ জুখিব পাৰি জানানে শাৰীৰিক সংস্পৰ্শ নোহোৱাকৈ বা টাচ নকৰাকৈ দূৰৰ পৰাই ইয়াৰ উষ্ণতাৰ ৰিডিংটো ল'ব পাৰি তাৰ পিছত চোৱা ইয়াক সেই কাৰণে নন কন্টেক্ট থাৰ্মোমিটাৰ বুলিও কোৱা হয় বুজিছানে ইয়াক কি কয় নন কন্টেক্ট থাৰ্মোমিটাৰ এতিয়া আমি পঢ়িম
থাৰ্মোমিটাৰৰ দ্বিতীয় প্ৰকাৰ যাৰ নাম হৈছে পৰীক্ষাগাৰ থাৰ্মোমিটাৰ যাক ইংলিছত লেবৰেটৰী থাৰ্মোমিটাৰ বুলিও জনা যায় ইয়াত চোৱা এটা ছবি তোমালোকক দেখুওৱা হৈছে এটো হৈছে লেবৰেটৰী থাৰ্মোমিটাৰ বা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ইয়াৰ স্কেলটো চোৱা ইয়াৰ স্কেলটো চোৱা -10 ৰ পৰা কলে আছে চোৱা 110 লৈকে আছে 110 ডিগ্ৰী সেন্টিগ্ৰেডৰ লৈকে আছে দেখিছা এতিয়া চোৱা এই পৰীক্ষাগাৰ যেটো থাৰ্মোমিটাৰ ই আমাৰ মানুহৰ বডি টেম্পাৰেচাৰ জুখিবলৈ আমি ব্যৱহাৰ নকৰো ইয়াক কি জুখিবলৈ ব্যৱহাৰ কৰো ইয়াক আমি বেলেগ বস্তুৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰিব পাৰো এই থাৰ্মোমিটাৰটো কেনেকুৱা চোৱা এডাল দীঘল সংকীৰ্ণ আৰু একেই ধৰণৰ কাঁচৰ নলী থাকিব এডাল দেখিছা দীঘল হয় আৰু বহুত ক্ষীণ হয় সংকীৰ্ণ হয় এডাল কাঁচৰ নলী থাকিব আৰু ইয়াৰ এটা মূৰত পাৰাৰ ভৰ্তি বাল্ব থাকিব ইয়াৰ মূৰটোত কি থাকিব এটা বাল্ব থাকিব য'ত পাৰাৰে ভৰ্তি হৈ থাকিব তাৰ পাছত চোৱা উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে পাৰাৰ স্তম্ভ বৃদ্ধি বা কমি যায় যেতিয়া কোনো এটা বস্তুৰ উষ্ণতা বৃদ্ধি হৈ যায় পাৰাৰ পৰিমাণটো ওপৰলৈ উঠি যাব আৰু যদি বোলে কমি গৈছে পাৰাৰ স্তম্ভটো লাহে লাহে তললৈ নামি আহিব তাৰ পাছত চোৱা আৰু ইয়াৰ জোখৰ পৰিসৰ -10 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 110 ডিগ্ৰী সেন্টিগ্ৰেডলৈ এতিয়া আমি এটা ক্ৰিয়াকলাপ আৰম্ভ কৰিম সেই ক্ৰিয়াকলাপটোৰ যোগেদি আমি উলিয়াব লাগিব যে এটা পৰীক্ষাগাৰ থাৰ্মোমিটাৰ পৰিসৰ কেনেকৈ উলিয়াব পাৰি তাৰ কিছুমান নিয়ম আছে সেই নিয়ম কেইটামান জানো আহা প্ৰথমতে আমি কি কৰিব লাগিব এটা পৰীক্ষাগাৰ থাৰ্মোমিটাৰৰ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ এটা লৈ ভালদৰে ধৰি ল'ব লাগিব আৰু তাক আমি কি কৰিব লাগিব ভালদৰে নিৰীক্ষণ কৰিব লাগিব তাৰ পাছত চোৱা কি কৰিব লাগিব প্ৰথমতে আমি এই কথাবোৰ মন কৰিব লাগিব থাৰ্মোমিটাৰৰ চিহ্নিত থকা আটাইতকৈ কম উষ্ণতা কিমান আছে হেতু চাব লাগিব আৰু থাৰ্মোমিটাৰ চিহ্নিত কৰা সৰ্বোচ্চ উষ্ণতা কিমান আছে হেতু আমি চাব লাগিব তাৰ পাছত এই সৰ্বোচ্চ আৰু সৰ্বনিম্নৰ উষ্ণতাৰ মাজৰ কি কৰিব লাগিব পাৰ্থক্য উলিয়াব লাগিব আৰু যে আমি এই পাৰ্থক্যটো যে উলিয়াম এই পাৰ্থক্যটোৱে হ'ব থাৰ্মোমিটাৰৰ কি পৰিসৰ ইয়াৰ পাছত কিছুমান সাৱধানতাও ল'ব লাগিব সেই সাৱধানতাকিটা আলোচনা কৰো আহা কাঁচৰ থাৰ্মোমিটাৰটো ভাঙি যোৱাৰ পৰা হাত হাৰিবলৈ সাৱধানে চম্ভালিব লাগিব আমি জানো যেটো আমি ক্লিনিকেল ভগ বা ধৰা আমি যেটো পৰীক্ষা ল্যাবৰেটৰী থাৰ্মোমিটাৰ ইউজ কৰো হেবোৰ বেছিকে কাঁচৰে থাকে গ্লাছৰে থাকে আৰু সেই কাৰণে হেতু যাতে হাতৰ পৰা পৰি না যায় তাক আমি অতি সাৱধানেৰে চম্ভালি ল'ব লাগিব ৰিডিং লওঁতে বাল্বটো স্পৰ্শ বা ধৰিব নালাগে যেতিয়া আমি ৰিডিং লৈ থাকিম নহয় তেতিয়া আমি কি কৰিব লাগিব জানেন তাৰ যেটো বাল্ব থাকে সেই বাল্বটো আমি চুই থাকিব নালাগিব বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো প্ৰথম প্ৰশ্নটো infrared thermometer এবিধ non-contact thermometer শুদ্ধনে নে অশুদ্ধ কি হ'ব শুদ্ধ হ'ব ইনফ্ৰেড থাৰ্মোমিটাৰ কেতিয়াৰ পৰা সাধাৰণ হৈ পৰিছিল যেতিয়া কোভিড-19 হৈছিল হয়নে আৰু ইয়াৰ ৰিডিং লবলৈ অতি সহজ ইয়াত আমাৰ শৰীৰৰ সংস্পৰ্শৰ ওচৰলৈ আনিলেই হৈ যাব বুজিছা ই নিজে নিজে তাত আমাৰ কিমান বডি টেম্পাৰেচাৰ আছে এই টেম্পাৰেচাৰটো তাৰ স্কিনত দেখা পোৱা যাব তাৰ পিছৰ প্ৰশ্ন চোৱা থাৰ্মোমিটাৰৰ থাৰ্মোমিটাৰটো পৰিসৰ কি হ'ব পাৰে তা সৰ্বনিম্ন স্কেল হ'ব পাৰে সৰ্বনিম্ন অংশ উষ্ণতা হ'ব পাৰে নেকি বা সৰ্বোচ্চ উষ্ণতাটো হ'ব পাৰে নেকি নহয় কি হ'ব পাৰে সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতাৰ মাজৰ পাৰ্থক্য এটো আমাৰ হ'ব শুদ্ধ উত্তৰ তাৰ মানে থাৰ্মোমিটাৰ পৰিসৰ হ'ব যেটো সৰ্বোচ্চ উষ্ণতা তাক আমি সৰ্বনিম্ন উষ্ণতা এদুটা কি কৰিব লাগিব এদুটাৰ মাজত পাৰ্থক্য উলিয়াব লাগিব আৰু যেটো আমি পাৰ্থক্য পাম হেতুৱে হ'ব থাৰ্মোমিটাৰৰ পৰিসৰ আজিলে আহো পুনৰ লগ পাম তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ